ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 12.1ৰ এই 2 নম্বৰ প্ৰশ্নটো চাম। 2 নম্বৰত আছে তলত দিয়া 5টা পাত্ৰত প্ৰতিটোত nটাকৈ চকলেট আছে। তলত আমাৰ 5টা পাত্ৰ দিয়া আছে 1 2 3 4 5 আৰু এই প্ৰতিটো পাত্ৰত কি আছে nটাকৈ চকলেট আছে। তাৰে ইয়াৰ 1 নম্বৰ অপশ্যনত দিয়া আছে যদি প্ৰতিটো পাত্ৰত আকৌ দুটাকৈ চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ চকলেট থাকিব। তাৰমানে প্ৰথম আমাৰ কি আছে প্ৰতিটো পাত্ৰত কি আছে nটা চকলেট আছে। ইয়াতো nটা আছে, ইয়াতো nটা আছে, ইয়াতো n, ইয়াতো n, ইয়াতো n আৰু কি কৈছে প্ৰত্যেকটো পাত্ৰত আকৌ দুটাকৈ চকলেট ভৰাই দিলে তেতিয়া কি হ'ব n+2, ইয়াতো হ'ব n+2, ইয়াতো হ'ব n+2, ইয়াতো হ'ব n+2, ইয়াতো হ'ব n+2। এইখিনি যোগ কৰি দিলে আমাৰ সৰ্বমুঠ চকলেট কিমান আছে ওলাব। তাৰপিছত 2 নম্বৰত আকৌ কি কৈছে যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেট কিমানটা হ'ব। তো nটা আমি লিখিছিলোঁ যে n+2, n+2, n+2। সেই nৰ ক্ষেত্ৰত আকৌ কি কৈছে nৰ ক্ষেত্ৰত আমি 10 ধৰিব লাগিব, n = 10 বহাই দিব লাগিব। 2ৰ 1 নম্বৰটো চাওঁ। প্ৰথম আমাৰ পাত্ৰ কেইটা আছিলে 5টা আৰু প্ৰত্যেকটোতে কি আছিলে nটা চকলেট আছিলে। 1 নম্বৰত আছে যে দুটাকৈ চকলেট আকৌ নতুনকৈ ভৰাই দিলে তেতিয়া কি হ'ব n+2 নতুনকৈ ভৰাই দিলে সেইটো প্লাছ হ'ব। এটা পাত্ৰ n+2 আকৌ কি হ'ব n+2 আকৌ কি হ'ব n+2 n+2 প্লাছ n+2 1 2 3 4 প্লাছ n+2। আমাৰ পাত্ৰ কেইটা 5টা আৰু প্ৰত্যেকটো পাত্ৰত কি কৰিলে প্ৰথম nটা চকলেট আছিলে nটা চকলেট আছিলে তাত কি কৰিলে আকৌ দুটা নতুনকৈ চকলেট ভৰাই দিলে। প্ৰতিটো পাত্ৰত আকৌ দুটা দুটাকৈ চকলেট নতুন ভৰাই দিলে। এতিয়া আমি এইখিনি প্লাছ কৰি দিম। এতিয়া n কেইটা হ'ব 1 2 3 4 5 n হ'ব 5টা 5n প্লাছ 2 কেইটা আছে 1 2 3 4 5 এইখিনি যোগ কৰিলে আমি পাম 10। এইটো পালোঁ আমি 10। এতিয়া 2 নম্বৰটো কি কৈছিলে যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেট কিমানটা হ'ব। আমি লিখি দিম যদি n = 10 হয় n = 10 হয় তেন্তে যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেট হ'ব আমাৰ কিমান আছিলে 5n আছিলে 5n এনেকুৱা আছিলে তাৰমানে 5n। এতিয়া 5 × n = 10 ইয়াত আমি 10 বহাই দিলোঁ কিমান হ'ব 50টা। সৰ্বমুঠ চকলেট হ'ল 50টা আৰু সৰ্বমুঠ চকলেট 50টা হ'ল। আৰু যদি আমাৰ এনেকৈ কয় যে প্ৰতিটো পাত্ৰত কি আছিলে nটা চকলেট আছিলে তাৰপিছত আৰু দুটাকৈ চকলেট নতুনকৈ ভৰাই দিলে তাৰ সৰ্বমুঠ চকলেটৰ কিমান হ'ব। এতিয়া ইয়াত আমি কি কৰিলোঁ 5n ইয়াত 5 × 10 বহাই দিলোঁ 50টা চকলেট ওলাই গ'ল। আৰু ইয়াৰ যদি সৰ্বমুঠ চকলেট ওলাব দিয়ে তেতিয়া এনেকৈ লিখিব তোমালোকে 5n + 10। এইটো তাৰমানে এনেকুৱা যে প্ৰতিটো পাত্ৰত দুটাকৈ চকলেট নতুন ভৰাই দিয়াৰ পিছত যদি সৰ্বমুঠ চকলেটৰ পৰিমাণ ওলাব দিয়ে তেতিয়া আমি লিখিম 5n × 10 + 10 কিমান হ'ব 50 + 10 = 60। কিন্তু বৰ্তমান তোমালোকক এইটো নিৰ্ণয় কৰিব দিছে যে যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেট কিমান হ'ব। সৰ্বমুঠ চকলেট হ'ব 50টা আৰু যদি দুটাকৈ চকলেট ভৰাই দিয়াৰ পিছত সৰ্বমুঠ চকলেটৰ পৰিমাণ ওলাব দিয়ে তেতিয়া তোমালোকে এইটো কৰিবা। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাম।
3 নম্বৰ প্ৰশ্নটো আছে তলৰ চিত্ৰটোত কেইটামান বল শাৰী আৰু স্তম্ভত সজোৱা আছে সৰ্বমুঠ বলৰ সংখ্যা বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এনেকৈ দিয়া আছে n আৰু এনেকৈ দিয়া আছে m ইয়াত আমাৰ সৰ্বমুঠ কেইটা বল আছে সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে 3 নম্বৰ প্ৰশ্নটো আমি চাম যদি আমাৰ এনেকুৱা থাকে এনেকুৱা কেইটামান বল দি আছে 2 3 4 সে 5টা দিল 5 এটা ইয়াত সৰ্বমুঠ বল কেইটা আছে আমাৰ যদি নিৰ্ণয় কৰিব দিয়ে প্ৰথম আমি এনেকৈ হিসাব কৰিম 1 2 3 4 5 1 2 3 এবাৰ এনেকৈ কৈ দিব পাৰি 1 2 3 3 লিখিলো into 1 2 3 4 5 3 into 5 কিলে পাম আমি 15 ইয়াত মানে 15টা বল আছে আমি গোটেইখিনি হিসাব নকৰাকৈ উলিয়ালো এনেকৈ হিসাব কৰিলো আৰু এনেকৈ হিসাব কৰি এটো পূৰণ কৰি দিলো ওলাই গল এনেকৈ 3টা পালো এনেকৈ 5টা পালো 3 into 5 কৰিলো আমাৰ 15 হৈ গল ইয়াত কি কৈছে সেম এফালে দিছে n দিছে আৰু এফালে দিছে m তো আমি m আগত কি পাইছিলো আমি এফালে 3টা বল পাইছিলো এফালে 5টা বল পাইছিলো 3টা আৰু 5টা পূৰণ কৰি দিলো 15টা বল আমি পাই গলো এতিয়া আমি কি কৰিম এটো বলৰ সংখ্যা দিয়া নাই এফালে m দিছে আৰু এফালে n দিছে এটা আমি m পূৰণ n কৰি দিলে হৈ যাব এটা আমি লিখিম সৰ্বমুঠ বলৰ সংখ্যা সৰ্বমুঠ বলৰ সংখ্যা সৰ্বমুঠ বলৰ সংখ্যা কি হ'ব m into n m into n m আৰু n পূৰণ কৰিলে আমি পাম m n এটো হল 3 নম্বৰৰ এনসাৰ এটো মই জাস্ট বুজাইহে দিছো তোমালোকক 4 নম্বৰত আছে তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰা বৃক্ষচিত্ৰৰ সহায়ত পদ আৰু উৎপাদকসমূহ দেখুৱা প্ৰথম 1 নম্বৰত আছে আমাৰ y + 7 এই গোটেইখিনি কি এটা ৰাশি এই y টো এটা পদ 7 টো এটা পদ আৰু ইয়াক কি কৰিব লাগে বৃক্ষচিত্ৰ অঙ্কন কৰিব লাগে 1 নম্বৰত আছে y + 7 প্ৰথম আমি ইয়াৰ ৰাশি চিনাক্ত কৰিব লাগিব ৰাশি এই গোটেইখিনি এটা ৰাশি লিখিম আমি y + 7 তাৰ পিছত পদ এই y টো এটা পদ 7 টো এটা পদ আমি লিখিম y আৰু 7 ইয়াৰ আগত প্লাস থকাৰ কাৰণে প্লাসটো আমি নিলিখিলো কাৰণ এই 7 ৰ আগত কোনো চিহ্ন নাই মানে প্লাস আছে মাইনাস থাকিলে কিন্তু আমি মাইনাস লিখিব লাগিব এতিয়া উৎপাদক এতিয়া y ৰ উৎপাদক ইয়াৰ আগত কোনো সংখ্যা নাই মানে কি 1 এটা আছে আৰু 7 ৰ আগত কোনো সংখ্যা নাই মানে কি 1 এটা পূৰণ হৈ আছে তাৰ মানে y ৰ উৎপাদক কি হ'ব y হ'ব আৰু 7 ৰ উৎপাদক 7 হ'ব এবাৰ লিখিব লাগে আমাৰ বৃক্ষচিত্ৰ বৃক্ষচিত্ৰত লিখিব লাগে আমাৰ y + 7 আমি লিখিম এনেকৈ লিখিলাম প্ৰথম y আৰু কি আছে 7 y আৰু 7 y ৰ লগত মানে কোনো সংখ্যা নাই মানে কি 1 এটা পূৰণ হৈ আছে তাৰমানে 1 ৰ লগত যদি y পূৰণ কৰি দিও আমাৰ কি হ'ব y হ'ব এটা আমি লিখিব পাৰিম y নে কাৰ চিন দি দিবা আৰু 7 ৰ 7 হ'ব এটো হৈ গল বৃক্ষচিত্ৰ 1 নম্বৰৰ এনসাৰ 2 নম্বৰটো 2 নম্বৰটো আছে x² + twice x + 3
প্ৰথম আমি ৰাশিটো চিনাক্ত কৰিব লাগিব এই গোটেইখিনি ৰাশি লিখি ল'ম ৰাশি হ'ল x স্কুৱেৰ প্লাছ টুৱাইছ x প্লাছ 3 পদ এই xটো এটা পদ টুৱাইছ x এটা পদ 3 এটা পদ x স্কুৱেৰ টুৱাইছ x 3 মাইনাছ থাকিলে আমি লিখিব লাগিব কিন্তু প্লাছ থাকিলে লিখা নাই ইয়াৰ আগত কোনো চিন নাই মানে প্লাছে বুজায় এতিয়া আমাৰ লিখিব লাগে উৎপাদক এতিয়া x স্কুৱেৰ মানে হ'ল x পূৰণ x মানে দুটা x স্কুৱেৰ মানে যিকোনো সংখ্যা দুবাৰ পূৰণ হোৱা বুজায় তাৰমানে ইয়াত x কেইটা আছে দুটা আছে এটো লিখিম আমি x, x তাৰপিছত আছে টুৱাইছ x এটো লিখিম আমি 2, x তাৰপিছত আছে 3 এতিয়া আমি ইয়াৰ বৃক্ষচিত্ৰ বনাব লাগে বৃক্ষচিত্ৰ প্ৰথমে আমি লিখি ল'ম ৰাশিটো x স্কুৱেৰ প্লাছ টুৱাইছ x প্লাছ 3 x স্কুৱেৰ মানে x কেইটা দুটা তো x স্কুৱেৰ টুৱাইছ x 3 x স্কুৱেৰ মানে x দুটা আছে আমি এনেকৈ কাৰ্চিন দি ল'ম x ইনটু x মানে x পূৰণ x কৰিলে আমি x স্কুৱেৰ পাই যাম ইয়াত আছে টুৱাইছ x 2x ইয়াত আছে 3 3টোক আমি 3 into 1 লিখিব পাৰি এবাৰ 3 লিখিলে হ'ব 3 এটো হ'ল 2 নম্বৰৰ এনসাৰ তে স্যাৰ এই সি নম্বৰটো চাও সি নম্বৰত আছে টুৱাইছ x স্কুৱেৰ প্লাছ থ্ৰাইছ xy প্লাছ থ্ৰাইছ xy প্লাছ 4y স্কুৱেৰ 4y স্কুৱেৰ প্ৰথম আমি ৰাশিটো নিৰ্ণয় কৰি ল'ম ৰাশিটো হ'ব ইয়াত গোটেইখিনি ৰাশি টুৱাইছ x স্কুৱেৰ প্লাছ থ্ৰাইছ xy প্লাছ 4y স্কুৱেৰ এতিয়া লিখিব লাগিব আমি পদ এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ লিখিম আমি টুৱাইছ x স্কুৱেৰ এইটো এটা পদ থ্ৰাইছ xy এটা পদ আৰু 4y স্কুৱেৰ এটা পদ 4y স্কুৱেৰ এটা পদ এতিয়া আমি লিখিম উৎপাদক উৎপাদক 2 আছে 2 লিখিম আমি তাৰপিছত কমা x স্কুৱেৰ মানে কি যিকোনো সংখ্যা দুবাৰ পূৰণ হোৱা বুজায় এটো এটা চলো x ৰ ওপৰত স্কুৱেৰ আছে মানে x টো দুইবাৰ পূৰণ হৈ আছে x, x এখিনি পূৰণ কৰি দিলে 2x স্কুৱেৰ হৈ যাব তাৰপিছত ইয়াত আছে 3xy 3, x, y ইয়াত আছে 4y স্কুৱেৰ 4, y দুটা আছে y ইনটু y, y মানে স্কুৱেৰ মানে যিকোনো সংখ্যা দুবাৰ পূৰণ হোৱা বুজায় এতিয়া আমি লিখিম বৃক্ষচিত্ৰ বৃক্ষচিত্ৰ লিখিব লাগিব আমাৰ টুৱাইছ x স্কুৱেৰ প্লাছ থ্ৰাইছ xy প্লাছ 4y স্কুৱেৰ এনেকৈ লিখি ল'ম আগৰটোত যেনেকৈ লিখিছোঁ টুৱাইছ x স্কুৱেৰ
thrice xy 4y স্কোয়ার এই প্লাস থকাৰ কাৰণে নিলিখিলোঁ মাইনাছ হ'লে লিখিব লাগিব এটা ইয়াত x কেইটা আছে দুটা এটা আমি এনেকৈ লিখিব পাৰিম 2 তাৰপিছত কি আছে x তো কাৰ চিন দি দিবা x x 2 আছে আৰু x আছে দুটা স্কয়াৰ মানে দুটা ইয়াত আছে তো এনেকৈ লিখি দিছোঁ 3 আছে x আছে আৰু y আছে এটো আছে 4 তাৰপিছত আছে y দুটা আছে 4 y y স্কয়াৰ থকাৰ কাৰণে দুটা আছে এইকাৰণে আমি এনেকৈ লিখিব লাগিব এটো হল বৃক্ষ চিত্ৰ এটো হল 4 সি নম্বৰৰ এনসাৰ 4D 4D আছে 7x plus 5 প্ৰথম আমি ৰাশিটো নিৰ্ণয় কৰিম ৰাশি হ'ব 7x plus 5 তাৰপিছত হ'ব পদ 7x to এটা পদ 5 to এটা পদ তাৰপিছত লিখিম আমি উৎপাদক উৎপাদক কিমান হ'ব 7x মানে 7, x ইয়াত আছে 5 তাৰপিছত লিখিব লাগিব আমি বৃক্ষ চিত্ৰ কি হয় বনাব লাগে 7x plus 5 প্ৰথম আমি ইয়াৰ পদ হিচাপত লিখি লম 7x আৰু 5 7x এটো এনেকৈ কাৰ চিন দি লম 7 আৰু x আৰু 5 টো এনেকৈ লিখিম আমি ডাইৰেক্ট এটো হল 5 এটো হল বৃক্ষ চিত্ৰ 4 ডি নম্বৰৰ এনসাৰ এবাৰ আমি চাম ই 4e 4e আছে xy minus x plus 1 প্ৰথম আমি ৰাশিটো লিখি লম ৰাশি হ'ব গোটেইখিনি xy minus x plus 1 পদ প্ৰত্যেকটো এটা পদ xy এটা পদ x এটা পদ 1 এটা পদ এবাৰ চোৱা আগৰখিনি প্লাস থকাৰ কাৰণে আমি পদত এই প্লাস চিনটো লিখা নাই কিন্তু মাইনাস হলে লিখিব লাগিব মই আগতে কৈছো ইয়াত আমি মাইনাস চিনটো দিব লাগিব কাৰণ কোনো সংখ্যা এনে থাকিলে তাৰ আগত কোনো চিন নাই মানে প্লাস বুজায় কিন্তু মাইনাসটো আমাৰ ইয়াত নিৰ্দিষ্ট কৰা আছে আৰু মাইনাসটো দিব লাগিব এতিয়া আমি লিখিম উৎপাদক ইয়াত আছে xy তাৰ মানে x, y আৰু এই মাইনাস x আছে এই মাইনাস x টো আমি -1 * x লিখিব পাৰি তাৰ মানে 1 ৰ x ৰ লগত কি আছে 1 এটা পূৰণ হৈ আছে নাইবা আমি -x বুলি লিখিলেও হ'ব আমি লিখিম -1, x কাৰণ x ৰ লগত 1 এটা পূৰণ হৈ আছে মানে x ৰ সহগ কি আছে 1 আছে আৰু x ৰ সূচকও 1 আছে আমি লিখিলো -1, x তাৰ মানে এই দুটা পূৰণ কৰিলে আমি -x এ পাম আৰু 1 ক লিখিম আমি 1 ক আমি 1,1 লিখিব পাৰি নাইবা 1 ও লিখিব পাৰি এই 1 টো লিখি আমি 1 এতিয়া লিখিম ইয়াৰ বৃক্ষ চিত্ৰ
বৃক্ষচিত্ৰ লিখিব লাগিব এক্স ৱাই মাইনাছ এক্স প্লাছ 1 প্ৰথমে আমি ইয়াক পদ হিচাপত লিখি ল'ম এক্স ৱাই মাইনাছ এক্স আৰু কি আছে 1 আছে এক্স ৱাই এইটো আমি এনেকৈ লিখিব পাৰিম এক্স ৱাই এই মাইনাছ এক্স আছে যে ইয়াৰ লগত কোনো সংখ্যা নাই মানে কি 1 এটা পূৰণ হৈ আছে তাৰমানে ইয়াৰ সহগ 1 আছে এই মাইনাছ 1 আৰু এটা আছে এক্স আৰু 1 টো 1 × 1 লিখিব পাৰি নাইবা 1 লিখিলে হ'ব এইটো হ'ব 1 এইটো হ'ল 4 ই নম্বৰৰ এনসাৰ এটা আমি চাম এফ 4ৰ এফত আছে আমাৰ থ্ৰাইছ এক্স স্কুৱেৰ ৱাই x square y minus 4x y square ইয়াক আমি প্ৰথম ৰাশিটো উলিয়াই ল'ম ৰাশি থ্ৰাইছ এক্স স্কুৱেৰ y minus 4x y স্কুৱেৰ এতিয়া পদ ইয়াৰ প্ৰত্যেকটো একে গোটা পদ থ্ৰাইছ এক্স স্কুৱেৰ ৱাই এইটো প্লাছ থকাৰ কাৰণে আগত লিখা নাই কিন্তু মাইনাছ হ'লে লিখিব লাগিব মাইনাছ 4x y স্কুৱেৰ এতিয়া আমি ইয়াৰ উৎপাদক লিখিব লাগিব উৎপাদক উৎপাদক 3, x দুটা আছে x, x, y তাৰপিছত ইয়াত আছে মাইনাছটো আমি আগত দিব লাগিব -4, x, y এবাৰ আমি ইয়াৰ বৃক্ষচিত্ৰ অংকন কৰিব লাগিব বৃক্ষচিত্ৰ বৃক্ষচিত্ৰ কি হ'ল লিখিম আমি থ্ৰাইছ এক্স স্কুৱেৰ ৱাই মাইনাছ 4x y স্কুৱেৰ আমি এক পদ হিচাপত লিখি ল'ম যে থ্ৰাইছ এক্স স্কুৱেৰ ৱাই আৰু ইয়াত আছে মাইনাছ 4x y স্কুৱেৰ 3 x দুটা আছে x স্কুৱেৰ মানে যিকোনো সংখ্যা দুবাৰ পূৰণ বুজায় আৰু y আছে এটা আমি দিলোঁ 3x আৰু y ইয়াতে আছে -4 তাৰপিছত লিখিম আমি x এটা আছে ইয়াত x y কাৰ্চিন দিব লাগিব কাৰ্চিন দি দিবা এইটো হ'ল বৃক্ষচিত্ৰ আৰু এইটো হ'ল এফৰ এনসাৰ এতিয়া আমি জি নম্বৰটো চাওঁ 4ৰ জিত আছে থ্ৰাইছ এক্স কিউব মাইনাছ এক্স স্কুৱেৰ প্লাছ 1 প্ৰথম আমি ইয়াৰ ৰাশিটো লিখি ল'ম ৰাশি আছে থ্ৰাইছ এক্স কিউব মাইনাছ এক্স স্কুৱেৰ প্লাছ 1 পদ হ'ব ইয়াৰ প্ৰত্যেকটো একে গোটা পদ থ্ৰাইছ এক্স কিউব এইটো এটা পদ মাইনাছ এক্স স্কুৱেৰ এইটো এটা পদ আৰু 1 এটা পদ
এই 1 আগত প্লাস থকাৰ কাৰণে আমি লিখা নাই কিন্তু মাইনাস হলে লিখিব লাগিব এই 1 আগত কোনো চিন নাই মানে প্লাস বুজায় কিন্তু মাইনাসটো আছে মাইনাস থাকিলে মাইনাস লিখিব লাগিব এটো তোমালোকে মনত ৰাখিবা এতিয়া লিখিম আমি উৎপাদক উৎপাদক thrice x কিউবৰ উৎপাদক 3 লিখিলো কমা কিউব মানে কি x তিনিটা পূৰণ হৈ আছে কাৰণ x পূৰণ x কিউব মানে যিকোনো সংখ্যা তিনিবাৰ পূৰণ হোৱা বুজায় ইয়াত x তিনিটা আছে x, x এটো হৈ গল তাৰপিছত আহিলে আমাৰ -x স্কয়াৰ প্ৰথমে মাইনাস চিহ্নটো দিলো মাইনাস চিহ্ন দিয়াৰ পিছত আমি লিখিম -x, x স্কয়াৰ মানে সংখ্যাটো দুবাৰ পূৰণ বুজায় আৰু কি আছে আমাৰ 1 লিখিলো আমি 1 এতিয়া আমি ইয়াৰ বৃক্ষচিত্ৰ অঙ্কন কৰিব লাগে বৃক্ষচিত্ৰ প্ৰথম আমি ৰাশিটো লিখি লম thrice x cube minus x square plus আছে 1 পদ হিসাবত লিখি লম thrice x cube minus থকাৰ কাৰণে মাইনাসটো লিখিম x square আৰু 1 আগত প্লাস চিহ্নটো আমি নিলিখিলো আৰু লিখিব নালাগে প্লাস থাকিলে এতিয়া ইয়াত কি আছে 3 x কেইটা আছে তিনিটা এটা দুটা তিনিটা x ইয়াত x কেইটা আছে দুটা এটো এনেকৈ দি দিছো -x আৰু আছে x আৰু 1 টো আমি লিখিম 1 এটো হল ইয়াৰ বৃক্ষচিত্ৰ এতিয়া আমি চাম h for h টোত আছে xz plus z প্ৰথম আমি ৰাশিটো লিখি লম ৰাশিটো হল xz plus z পদ এটো এটা পদ xz আৰু কি হ'ব z প্লাস থকাৰ কাৰণে আমি লিখা নাই এতিয়া উৎপাদক xz ৰ কি হ'ব x, z আৰু z ৰ কি হ'ব z এটো হ'ব x, z আৰু z ৰ উৎপাদক হ'ব z এতিয়া বৃক্ষচিত্ৰ বৃক্ষচিত্ৰ আমি অঙ্কন কৰিম ৰাশিটো লিখি লম প্ৰথম x z প্লাস আছে z পদ হিসাবত লিখি লম x z প্লাস আছে আমি নিলিখো মাইনাস থাকিলে লিখিব লাগিব x z আৰু z লিখিম আমি z এটো হল বৃক্ষচিত্ৰ আৰু এটো হল h ৰ answer আমি চাম I ইয়াত আছে -twice mn plus m square minus thrice n square প্ৰথম আমি ৰাশিটো উলিয়াই লওঁ ৰাশিটো হ'ব -twice mn plus m square minus thrice n square the পদ এটো এটা পদ পদ হ'ব
minus twice mn minus twice mn এটো হ'ব m স্কয়ার এটো হ'ব minus thrice n স্কয়ার প্লাস থাকিলে আমি নিলিখো আগতো লিখা নাই এটা আমি পদ লিখিলো এটা আমি লিখিম উৎপাদক উৎপাদক ইয়াত উৎপাদক আমি লিখিম -2 m n আৰু m স্কয়ার উৎপাদক লিখিম আমি m * m আৰু স্কয়ার মানে যিকোনো সংখ্যা দুবাৰ পূৰণ বুজায় m m আৰু thrice n স্কয়ার মানে -3 n কেটা আছে দুটা -3 n n এটা আমি ইয়াৰ বৃক্ষচিত্ৰ অঙ্কন কৰিব লাগিব বৃক্ষচিত্ৰ প্ৰথম আমি ৰাশিটো লিখি লম -twice mn plus m square minus thrice n square পদ হিসাবত লিখি লম minus twice mn m square minus thrice n square এতিয়া আমি ইয়াৰ বৃক্ষচিত্ৰ অঙ্কন কৰিম -2 তাৰপিছত আছে m তাৰপিছত আছে n আৰু m স্কয়াৰ মানে m দুবাৰ পূৰণ হৈ আছে m m -3 n স্কয়ার মানে n দুটা আছে n আৰু লিখিলো আমি n এটো হল বৃক্ষচিত্ৰ আৰু এটো হল আই এনসার যে জেড আছে -7x স্কয়ার প্লাস thrice x স্কয়ার y cube plus 5x square y square minus y প্রথমে রাশিটো লিখিলাম রাশি -7x square plus 3x square y cube plus 5x square y square minus y তে পদ ইয়াৰ প্ৰত্যেকটো একোটা পদটো হ'ব -7x square তো প্লাসটো আমি নিলিখো 3x square y cube আৰু আছে 5x square y square আৰু minus y আছে এটা আমি ইয়াৰ উৎপাদক লিখিব লাগিব উৎপাদক -7 x দুটা আছে x x 3x square y cube ইয়াত লিখিম আমি 3 x দুটা আছে x x cube মানে তিনিটা y তিনিটা আছে y y তাৰপিছত আছে 5 x square মানে x দুটা আছে 5 x x
y দুটা আছে y, y ইয়াত আছে মাইনাছ y এটো হল মাইনাছ y এতিয়া আমি ইয়াত বৃক্ষ চিত্ৰ অঙ্কন কৰিম ইয়াত বৃক্ষ চিত্ৰ বনাম প্ৰথম আমি ৰাশিটো লিখি লম minus 7x square plus 3x square y cube plus 5x square y square minus y 7x square plus 3x square y cube plus 5x square y square minus y ইয়াক আমি পদ হিচাপত লিখি লম পদটো আছে minus 7x square to 3x square y cube plus থকা কাৰণ আমি লিখা নাই ইয়াত হ'ব 5x square y square আৰু এটো আছে y এটা আমি ইয়াত বৃক্ষ চিত্ৰ বনাম x দুটা আছে minus 7x x এটো অকমান ডাঙৰ হ'ব 3x দুটা আছে আৰু y তিনিটা আছে x দুটা আছে x y তিনিটা আছে y ইয়াত আছে 5 x দুটা আছে y দুটা আছে x y ইয়াত মাইনাসটো লিখা নাই মাইনাস লিখিব লাগিব তে মাইনাসটো আমি যদি ইয়াত মাইনাস আছে মাইনাসটো লিখিব লাগিব এটো লিখিম আমি minus 1 into y লিখিব পাৰি নাইবা minus y বুলি লিখিলেও হ'ব minus y এটো হল ইয়াৰ এনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা